নমস্কাৰ প্ৰিয় দৰ্শক মোৰ নাম পাৰ্থ বৰা আৰু আজিৰ এই প্ৰাইম শ্ব'ত সকলোকে স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক যিসকল আমাৰ দৰ্শকৰ মাজৰ পিতৃ মাতৃ যিসকল পেৰেণ্টছ যুৱ পেৰেণ্টছ যিসকলৰ 5 বছৰ বা 6 বছৰীয়া সন্তান আছে সেই সকলৰ কাৰণে এক অতি গুৰুত্বপূৰ্ণ অতি সংবেদনশীল বিষয় এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আজিকালি সকলো পেৰেণ্টছে ডিজিটেল পেৰেণ্টছ সকলো পিতৃ মাতৃয়ে ফেচবুক একাউণ্ট আছে বা অন্যান্য ছ'চিয়েল মিডিয়াত একাউণ্ট আছে আৰু সচৰাচৰ দেখা যায় তেওঁলোকে তেওঁলোকৰ নিজৰ সন্তানৰ ফটো বা অন্য ব্যক্তিগত তথ্য পাৰ্চনেল ইনফৰমেশ্যন বা ভিডিঅ' ফেচবুক বা অন্যান্য ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত আপলোড কৰে এই আপলোড কৰাটো কিমান যুক্তিসংগত আপলোড কৰিব লাগে নে নালাগে এই আপলোড কৰাৰ পিছত শিশুটিৰ কিবা বিপদত পৰিব পাৰে নেকি যি চাইবাৰ দগাবাজ বা চাইবাৰ যি দুষ্কৃতিকাৰী সেই দুষ্কৃতিকাৰী ষড়যন্ত্ৰ শিশুটি বলি হ'ব পাৰে নেকি এনে বহু কথা আছে যিবোৰ কথা আমাৰ অসমৰ পিতৃ মাতৃয়ে জনাটো খুবেই প্ৰয়োজন এটা আৰু এই গোটেই সমগ্ৰ সংবেদনশীল বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ আজি আমি নিমন্ত্ৰণ কৰিছোঁ গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিত সিং আমাৰ সৈতে সংযুক্ত হৈছে জুম লিংকৰ সৈতে আৰু প্ৰিয় দৰ্শক এটা কথা কৈ দিওঁ গুৱাহাটী আৰক্ষী এটা বা অসম আৰক্ষী এটা অতি অভিনৱ কেম্পেইন আৰম্ভ কৰিছে শ্বেয়াৰেণ্টিং প্ৰতিহত কৰিবলৈ এতিয়া প্ৰশ্ন হৈছে শ্বেয়াৰেণ্টিং কি বস্তু কি ধৰণৰ পৰিঘটনা আৰু এই পৰিঘটনাই কি ধৰণে আমাৰ শিশুটিক আমাৰ সন্তানক বিপদত পেলাব পাৰে এই সমগ্ৰ আলোচনাখিনি কৰিম পোনপ্ৰথমে মই স্বাগতম জনাইছোঁ হৰমিত সিং ডাঙৰীয়া আপুনি আপোনাৰ ব্যস্ত কাৰ্যসূচীৰ মাজত আমাক এইখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ নমস্কাৰ সবি শ্ৰোতাক মোৰ নমস্কাৰ আৰু আপুনি মোক মাতিছে শ্বেয়াৰিংৰ কাৰণে কথা পাতিবলৈ ভাল পালো অসম পুলিচৰ পৰা একচুয়ালি ইণ্ডিয়াত প্ৰথম এটা কেম্পেইন আমি আৰম্ভ কৰিছো বিকজ যদি আমি আমাৰ ফিউচাৰ আমাৰ বাচ্চা পোৱালিকেইটাক আমি ভালকে ডিজিটেল ফিউচাৰটো নাচাওঁ তেতিয়া কালি পৰহি তেওঁবিলাকৰ বহুত ডাঙৰ বিপদ হ'ব পাৰে এইটো কাৰণে আমি শ্বেয়াৰিংৰ কথাটো উঠাইছো thank you for having me over সিং ডাঙৰীয়া ধন্যবাদ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছে এইখিনি সময় দিয়াৰ কাৰণে আমি ফেজ ওয়াইজ এটাকে প্ৰশ্ন আপোনাক খুদিম আমি দৰ্শকক শ্বেয়াৰিং কি বস্তু কেনেদৰে প্ৰতিহত কৰিব পৰা যায় সেইখিনি জানিব বিচাৰিম পোনপ্ৰথমে মই আপোনাক খুদিব বিচাৰিম সন্তান হৈছে পিতৃ মাতৃৰ কাৰণে ভগৱানৰ সকলোতকৈ ডাঙৰ এক গিফট এক উপহাৰ সন্তানৰ যিবোৰ মুহূৰ্ত বিশেষ মুহূৰ্তবোৰ পিতৃ মাতৃয়ে সযতনে ৰাখিব বিচাৰে কোট ৰাখে ফেচবুকত প্ৰথম বাৰ্থডে হ'ল ফেচবুকত ফটো দিব আজিকালি দেখা যায় আল্ট্ৰাসাউণ্ডৰ স্নেপশ্বট পৰ্যন্ত দি দিয়ে অৰ্থাৎ সামাজিক মাধ্যমত শিশুটি জন্ম হোৱাৰ আগতে সামাজিক মাধ্যমত শিশুটিৰ প্ৰৱেশ হয় প্ৰথম স্কুললৈ যোৱা ফটো দিয়ে গতিকে তেওঁলোকে সেই মেমৰিবোৰ প্ৰিজাৰ্ভ কৰিব ৰাখে ছ'চিয়েল মিডিয়াত কিন্তু তেওঁলোকে গম নাপায় কি বিপদৰ তেওঁলোক সন্মুখীন হ'ব এতিয়া আমাক বুজাওক শ্বেয়াৰিং কি বস্তু আৰু এই ধৰণে ফটো দিলে সেই শিশুসকল কেনেদৰে বিপদত পৰিব পাৰে আৰু সেই বিপদ কিমান গ্ৰেভ হ'ব পাৰে প্ৰথম কথাটো হ'ল শ্বেয়াৰিং বস্তুটো কি মানে হোৱাট ডাজ দিস ওয়ার্ড মিন সো যদি আমি sound to sharing or জন্ম কৰ পৰা হ'ল 2010 ত ওয়াল ষ্ট্ৰীট জাৰ্নেলত ষ্টিভেন লেখাটে কথাটো প্ৰথম উল্লেখ কৰিলে তাত এটা আৰ্টিকেল দিলে লেখ লিখিলে ওভাৰ শেয়াৰিং মানে বেছি শেয়াৰিং কৰা আৰু পেৰেন্টিং এই দুটাক মিলাই শ্বেয়াৰিং হ'ল এতিয়া আপুনি ঠিকে কৈছে যে মাতৃ পিতৃ এটা সন্তানৰ হুক পালে দুনিয়াৰ লগত কথাটো শ্বেয়াৰ কৰিবলৈ বিচাৰে আগত আপোনাৰ মনত আছে আমাৰ সবৰ ঘৰত এটা এলবাম আছে এলবামত প্ৰথমৰ পৰা পোৱালি কোন দিন চলিলে প্ৰথম ষ্টেপ ললে প্ৰথম কিবা ৱৰ্ড ক'লে কেতিয়াবা ভিডিঅ' লয় কেতিয়াবা ফটো লয় এলবামত লগায় আজি কি হৈছে এইবিলাক এলবামত নলগায় এইবিলাক ফেচবুকত লগায় এইবিলাক ইনষ্টাগ্ৰামত লগায় ইউটিউবত দিয়ে প্ৰথম কথাটো পিছত গৈ এইটো পোৱালিকেইটাক বিপদ কৰিব এইটো এটা কথা Number 1 is question of consent. Poli to najane apuni poli logat ki kori ase. The boy or the girl, they are not aware apuni ki kori ase. Apuni tekhetor life, as you said, from the time of ultrasound, jetia loke tekhet college na jay. Eta kotha jodi ma pitriye Facebook ba Instagram ba YouTube ba beleg thai di thake, you are exposing the child to hundreds of cyber problems in the future. So pratham kotha ase consent. Apuni jetia bisare je the child should ask you dangor hole hudibo lage ma moi khelibole jao ma moi friend or gharat jao to apuni to nahude poli
মই তোমাৰ আল্ট্ৰাসাউন্ডৰ ফটো লগাব পাৰো, মই তোমাৰ 1 বছৰৰ বাৰ্থডেৰ ফটো লগাব পাৰো, আজি তুমি কৈছা প্ৰথমবাৰ মই ফটো লগাব পাৰো। সো লেট আস স্টার্ট উইথ কনসেন্ট। আচ্ছা, আমি নিজৰ টু বাচ্চাৰ বা পোৱালিৰ কথাটো লগত তাৰ ফ্ৰেণ্ডছ এণ্ড সবৰ ফটো লগাই দিওঁ। আমি তেওঁবিলাকৰ মাতা পিতাক সোধা নাই, মা পিতৃক সোধা নাই কি আপোনাৰ কনসেন্ট আছে না নাই। সো উই আর এজ ইউ সেড ওপেনিং আপ দ্য চাইল্ড। আমি চাইল্ডৰ কাৰণে চাইবাৰ অৰ বহুতখিনি প্ৰব্লেমৰ কাৰণে খুলি আছো। যদি আপুনি বিচাৰে আই কেন এক্সপ্লেইন কি প্ৰব্লেম হ'ব পাৰে। সেইটোৱে সিং ডাঙৰীয়া, সেইটোৱে মোৰ প্ৰশ্ন। এতিয়া পিতৃ মাতৃক যদি যিসকলে এই অনুষ্ঠান চাই আছে তেওঁলোক অলপ কনফিউজ হ'ব। আমি মোৰ সন্তানৰ ফটো দিছোঁ, মই স্বইচ্ছাই সেই ফটোখন দিছোঁ, সেই ফটোখন কোনো দুষ্কৃতিকাৰীয়ে চাইবাৰ দগাবাজে সেই ফটোখনৰ অপব্যৱহাৰ কেনেকৈ কৰিব? আপোনাৰ এটা আৰ্টিকেল, আপুনি লিখা আৰ্টিকেল news18.com এটা আৰ্টিকেল লিখিছিল, তাত আপুনি কৈছে এই ফটোবোৰৰ যোগেদি সেই এটা শিশু যৌন নিৰ্যাতনৰো বলি হ'ব পাৰে। কনফিউজ হ'ব পিতৃ মাতৃসকল যিসকলে চাই আছে। গতিকে আপুনি অকণমান ভালকৈ বুজালে ভাল পাম, এই ফটোবোৰৰ অপব্যৱহাৰ কেনেকৈ হ'ব? Let us start from the beginning. Right. আপনি পোৱালিটা আপুনি ভাবে, মা পিতৃ ভাবে বহুত কিউট ফটো, হ্যাঁ, পোৱালিৰ অলপ ওয়েৰিং জাস্ট আন্ডাৰক্লোথ এটা ফটো দি দিলে 1 বছৰীয়া পোৱালি, পিছত গৈ ফ্ৰেণ্ডছত বা বেলেগ ঠাইত ইটো ফটোক লৈ পায় পোৱালিৰ এগেইনষ্ট চাইবাৰ বুলিং হ'ব পাৰে। মানুহবিলাকে পোৱালিক ট্ৰমাটাইজ কৰিব পাৰে বাই লাফিং এট দ্য চাইল্ড, বাই বুলিং দেম, by traumatizing them. Next is apuni poalir gute information to di diye, aji mor poalir first birthday, third birthday, fourth birthday, manu gom pale birthday kun din asile, apuni poalir ghoror bahirot bhal ke photo shoto lagai poali aji school goise, prothom school goise, school or photo di dile. Number 2, apuni ghoror bahiror address or photo di dile। কেতিয়াবা কি হয় পোৱালিৰ কিবা পেট থাকে, এটা মেকুৰী, এটা স্মল পাপি, আপুনি পাপিৰ নাম দি দিলে মানুহে বুজি পালে যে এইটো পাপিৰ নাম যি আছে বা মাৰ নাম বা দেউতাৰ নাম বা ডেট অফ বাৰ্থ পোৱালিৰ পাছৱৰ্ড হ'ব পাৰে। সো দে কেন নট অনলি ষ্টিল ইয়ৰ ইনফৰমেশ্যন, আইডেন্টিটি থেফ্ট হ'ব, আইডেন্টিটি থেফ্টৰ পিছত চাইবাৰ বুলিং হ'ব, তাৰ পিছত এক্সপ্লইটেশ্যনৰ কথা থাকে। আপোনাৰ ইফ ইউ হেভ আ বিউটিফুল চাইল্ড, মানুহবিলাকে ষ্টকিং আৰম্ভ কৰিব, ষ্টকিং আৰম্ভ কৰাৰ পিছত গ্ৰুমিং হ'ব, গ্ৰুমিঙৰ পিছত আপুনি গম নাপাব, মা দেউতাই গম নাপাব, কোনোবাই ফেচবুকত বা বেলেগ চেনেলত প্লেটফৰ্মত পোৱালিক কণ্টেক্ট কৰিব, বেয়া কথা শিকাব, এণ্ড দ্য চাইল্ড উইল বি স্কেয়াৰ্ড টু টক টু দ্য পেৰেণ্টছ। মাতৃ পিতৃ বা ককাই বা বাইদেউৰ লগত কথা নাপাতে বা দিদিৰ লগত বা ভণ্টিৰ লগত বা ভাইৰ লগত কথা নাপাতে, তেতিয়া somebody can mislead the child. So apuni grooming and exploitation including sexual exploitation or karne apuni poali expose kori ase. The minute you expose your child, he is exposed to lot of things. Barclays Bank eta study kori se England or je by 2030 identity fraud of children through sharenting will reach a figure of 670 million pounds. So apuni bhabibo pare je identity theft korile, digital kidnapping korile, apunar poalir kiman bipod hobo pare. So by exposing the child, apuni ki kori ase, apuni gute duniyak childok expose kori ase without the child's consent and without understanding ke apunar itu exposure childok keneke harm koribo pare. So that exposure can lead to a lot of মাতৃ পিতৃ এইটো জনা শুনা নকৰে, তেওঁবিলাকে ভাবে মোৰ ইমান ভাল, এটা ভাল কাম কৰিছে, কিবা জিকিছে, কিবা আজি প্ৰথম স্কুল গৈছে, আজি ক্লাছ 1ত গৈছে, তেওঁবিলাকে লাইক কৰিলে, গোটেই ফেমিলিৰ মানুহ বন্ধু চন্ধু সব লাইক দিয়ে, তাৰপিছত হয় মোৰ বাচ্চাটো আজি 2000 লাইক পালে। কেতিয়াবা মই ফটো পাইছো য'ত মা পিতৃয়ে লিখিছে give my child 1 million likes, give my child 2 million likes. You are exposing the child beyond a situation like to apnar jana huna manu na koribo na, ekbar photo viral hoy gole kot gol ki korile, kune stalking korile, kune ahi pisot child of bipod korile gome na pabo. The person knows the address, he knows the school of the child, he knows how the child goes to school, he knows apuni ki kore, ma ki kore, deotai kot kaam kore,
যেতিয়া সব গম পালে টু ইয়ৰ ওপেনিং from physical kidnapping to digital kidnapping সিং ডাঙৰে দুটা কথা আইডেন্টিটি থেফ্টটো বুজি পোৱা গ'ল বা আপুনি অতি সৰলীকৰণ কৰি দিলে বা বুজাকে কৈ দিলে দুটা টাৰ্ম আপুনি এই গোটেই কনভাৰচেশ্যনটোত ইউজ কৰিছে এই উত্তৰটোত অনলাইন গ্ৰুমিং আৰু ডিজিটেল কিডনেপিং মোক ওৱান বাই ওৱান যদি আপুনি বুজায় হোৱাট ইজ অনলাইন গ্ৰুমিং এণ্ড হোৱাট ইজ ডিজিটেল কিডনেপিং So online grooming or mane to ki online grooming or mane je kunba apna contact koribo agot ami bahut kahani hunisu je ghoror usoror kunba ahi bachchak toffee diye kiba kore tar pisot bya vyavhar kore to karne amar POCSO act ase sab ase the same things are this same grooming is happening on the internet now especially jitu apnar covid or homoy sab lockdown or bhitrot everything went online अपनार गुटे social educational life गुटे online गुसी गोल we have had cases we have had case studies from all over the world जो देखा गई से and India ते हुई से जे कुनबाए online बच्चा contact करे poly to lonely आसे lonely हुआर करने ভাল ভাল কথা কয় तार पिছত बच्चा किबा किबी करिबले कय केतियाबा बेया फोटो साबले कय केतियाबा physically बच्चा लॉक करिबले कय पॉली बाहिरत गए न बुझे 12-year-old 13-year-old पॉली न बुझे बाहिरत गए लॉक करा then you know it turns into बेया व्यवहार हो जाए so that is online grooming माने कुनबा यदि আমি अगेन लेमैन टर्म्स ऑफ कहूं हिंदी यदि मैं कहूं बच्चे को फंसाने के लिए इंटरनेट का इस्तेमाल इंटरनेट और यूज होय से पॉली फांसी बोले so पॉली तानी बोले বুঝাবলে গলত বস্তু বুঝাবলে গ্ৰুমিং হৈ গল তেতিয়া নেক্সট আপুনি হুদিলে মোক ডিজিটাল কিডন্যাপিং ইজ ভেৰি ইন্টাৰেষ্টিং মা দেউতা নিজৰ পোৱালিৰ ফটো লগাই আছে বাট এইটো ফটো লৈ কোনবা নিজৰ পোৱালি বনাই পোৱালিৰ কথাটো উলাই আছে যেনেকে তেখেতৰ পোৱালি they start sharing the photographs of others children as if they were their own children they kidnap them on the digital world this can lead to actual kidnapping plus it can lead to identity theft so digitally when apunar gute kothatu polir gute kothatu manue gom pai tyo bilake polir identity e change kori loy polir kothatu bonai nijor poli bonai loy it keta man ami paisu polir photo diplai manue toka bisarise je sauk mor iman bhal bachcha iman hundor poli iman bimar ase cancer ase toka dio manue account or toka pothai diye so digital kidnapping from stealing just the digital identity of the child to cyber fraud to coming to actual kidnapping digital kidnapping or through hobo pare so the minute apni apnar polir gute information to cyberspace or di diye কোন বেয়া মানুহ কোন সাইবার ক্রিমিনাল টু ইউজ করিব আপনি গমে না পায় so for that all parents must take some basic measures और ये मेजर ना लोले टू प्रॉब्लम होबो दैट इज व्हाई वी आर रनिंग दिस कैंपेन और पेरेंट्स बिला को की करिबो लागे टू एन्श्योर जे प्रॉब्लम ना होय আমি এটু ক্যাম্পেইন চলাই আছো এন্ড দিস ইজ আ ন্যাশনাল ক্যাম্পেইন ভালে হইছে নেটওয়ার্ক 18 মুক ইয়াত কথা পাতিবলে মাতিছে আদার চ্যানেলস এন্ড আদার ন্যাশনাল পাবলিকেশনস উই হ্যাভ অলরেডি বিন ডুইং দিস রাইট স্যার এতিয়া আপুনি আপোনাক সুধিব বিচাৰিম আপুনি গোটেই সমস্যাটোৰ কথা বুজাবলৈ চেষ্টা কৰিলে আশা কৰোঁ যে সকল পিতৃ মাতৃয়ে চাই আছে তেওঁলোকে বুজি পাইছে অতি জটিল সমস্যা যদিও এই মুহূৰ্তত সমস্যাটো ইমান জটিল যেন লগা নাই কিন্তু সময় যেনেকৈ বাগৰিব এই এক জটিল সমস্যা ৰূপে আত্মপ্ৰকাশ কৰিব ইয়াৰ সমাধান কি এতিয়া পিতৃ মাতৃয়ে বা অভিভাৱকে তেওঁলোকে সন্তানৰ বিষয়ে ফটো হওক ভিডিঅ' হওক অন্যান্য ব্যক্তিগত ইনফৰমেশ্যন হওক ফেচবুকত শ্বেয়াৰ একেবাৰে নকৰিবই একেবাৰে ৰেডিঅ' চাইলেণ্ট হৈ যাবনে তেওঁলোকে চিলেক্টিভলি শ্বেয়াৰ কৰাৰ এটা স্কোপ আছে অৱকাশ আছে ইয়াৰ সমাধান কি নাম্বাৰ 1 টু জিটু লাইফৰ সমাধান চিন্তা থিংক কিবা কৰাৰ আগত কাইন্ডলি থিংক চিন্তা কৰিব লাগে সো পোৱালিৰ ফটো লগোৱাৰ আগত আপুনি কি ইনফৰমেশ্যন শ্বেয়াৰ কৰিব গৈ আছে আপুনি কি ক'বলৈ গৈ আছে ইন্টাৰনেটৰ ওপৰত যদি আমি চিন্তা কৰো যদি আমি থিংক কৰো চিন্তা কৰিলে আমাৰ প্ৰথম স্টেপ টু হৈ যায় টু সেভ ইয়োৰ চাইল্ড সো কিবা ফটো লগোৱাৰ আগত আমি চাই লওঁ এড্ৰেছটো নাই ইয়াত কোনো পাৰ্সোনেল ইনফৰমেশ্যন তো মই দিয়া নাই স্কুলৰ নামটো আহা নাই
मोर एड्रेस टू अहा नाइ मोर गाड़ी नंबर टू अहा नाइ गाड़ी नंबर चाइ पेলাই মানুহ এই वाहन डेटाबेसৰ পৰা ওলাই লয় তো আজিকালি এনেকে হৈছে কেটামান parents are even posting blurred pictures of their children they are sharing for their friends and family to get to know ke kiba bhal hoise পোৱালি লগত কিন্তু ফটোটো ব্লাৰ কৰি দিয়ে নাম্বাৰ 2 প্ৰথমটো হৈ গল চিন্তা থিংক নাম্বাৰ 2 প্ৰিভেচি সেটিংস আপোনাৰ ফেসবুক ইনষ্টাগ্ৰাম যিবিলাক প্ল্যাটফৰ্মত আপুনি আছে kindly apna privacy settings to restricted rakhok so that only your friends and family who are your friends on that platform kyo bilake sabo pare the whole public cannot see number 3 apni ensure korok that you do not make friends with people you don't know amukor bondhur ji jane apnar kiba friend list ot ase he jane ba e ladies e apna eta friend request pathale yes na kobo have friends only people who you know physically ji janor honkrante apuni gute kotha tu jane apuni jane teo kenekwa manu and you can trace the person tetia apunar facebook 5000 manu na hobo 1000 hobo 150 hobo 300 hobo kintu apuni nije और अपना चाइल्ड टू निजे प्रोटेक्टेड থাকিব देयर इज नो नीड टू गो टू द वर्ल्ड या अबाउट योर पर्सनल लाइफ यात नो और एटा कथा को बिचारिसु दैट यस चिल्ड्रन प्रोटेजीज केटामान लरा स्वाली ভাল গান গায় পেইন্টিং কৰে কবিতা কয় কথা কৰে বহুতখিনি देयर आर चाइल्ड एक्टर्स एवरीथिंग তেওঁ বিলাকৰে जिटू परफॉर्मेंस रिलेटेड বস্তু আছে ইটু দিও তেওঁ বিলাকৰে पर्सनल ইনফরমেশন নিদিব So do it in such a way when it is personal issue only apunar family or friend jijanok apni sini pae tyo bilake sabo pare now coming to the issue of consent and permission when your children are old enough please ask you hudibo lage beta moi etu lagai diu naki etu moi dibo paru baba so tetia old enough mane kiman bochor 12 bochor 14 bochor ba 10 bochor when a child goes to school at 4 the child knows ke ma jadi tumi more itu aji children are very aware I ma tumi more jadi photo lagaba facebook ot gutte school to more upar aimbo poli koi na itu kele korisa more classmate to more upar dhaise so jetia poli bahut horu hoy ene poli bostu bahirot except for your friends family dibo na lage ene apunar sabor whatsapp group thake friends or family কিবা ভাল কথা শেয়ার কৰিবলে আছে তাত শেয়ার কৰি লওক ওপেন সোশ্যাল মিডিয়া প্ল্যাটফর্মত পোৱালি গিটাৰ কথা देयर প্রাইভেসি শুড বি মেইনটেইন দেন আহা কথা আপোনাৰ পোৱালিৰ বাৰ্থডে পাৰ্টি হ'ল বাকি সব মা দেউতাই নিজৰ আপোনাৰ পোৱালিৰ বন্ধুসকল পঠালে প্লিজ আস্ক দোজ পেৰেন্টস কে মই আপোনাৰ পোৱালিৰ ফটো ফেসবুকত দিব পাৰো না নাই মোৰ পোৱালিৰ লগত ইটো এটা আপোনাক পারমিশন লাগে দেন কথা হ'ল পোৱালি টু কি কৰি আছে সোশ্যাল মিডিয়াত যেনেকে আপুনি মোক আজি মাতিছে টু কমিউনিকেট উইথ দ্য পেৰেন্টছ অক মাতৃ-পিতৃ সকলক সদায় যিমান হৰু নহয় চিলড্ৰেন লগত এটা কমিউনিকেশন চ্যানেল খোলা ৰাখিব লাগে এন্ড কমিউনিকেশন চ্যানেল টু কোয়েশ্চন আনসার চ্যানেল নহয় মেক দেম ইয়োর ফ্রেন্ডস যেতিয়া ফ্রেন্ডস হব তো যদি কিবা বেয়া কথা তেখেতৰ সোশ্যাল মিডিয়াত আহিব মা দেউতাক বা elder brother sister ok janabo ba kiba cousin ok janabo more facebook ot eneke message paisu more whatsapp ot eneke message paisu so we must understand english ot eta kotha kau it's not about you ma deota bahut bhal pae more poli kiman bhal hoise sabe bhal paise but it's not about you ma deota it is about your children itu polir kotha tyon bilakor future or kotha so my request ase jodi ami life ot eta word loy solu চিন্তা থিংক তেতিয়া আমার লাইফ টু ভাল চলিব দ্যাট ইজ ওয়াই ইন আসাম পুলিশ আমি থিংক ক্যাম্পেইন 3 বছৰ পৰা চলাই আছো থিংক বিফোর ইউ পোস্ট থিংক বিফোর ইউ শেয়ার থিংক বিফোর ইউ ক্লিক কিবা এনেকে লিংক আহিলে ক্লিক না কৰিব এন্ড আমি আমাৰটো আৰু আগত আছে থিংক বিফোর ইউ স্টক থিংক বিফোর ইউ ডোপ সো থিংক যদি আমি লাইফত থিংক কৰো তেতিয়া আমাৰ প্ৰবলেম নহয় সো মা দেউতাৰ সবৰ মাতৃ-পিতৃক মোৰ request ase before you share content about your children kindly think to koribo
হয় হৰমিত সিং ডাঙৰীয়া অতি গুৰুত্বপূৰ্ণ কথা কৈছে যিসকল পিতৃ মাতৃ অনুষ্ঠান চাই আছে এবাৰ চিন্তা কৰিব আপোনালোকৰ সন্তানৰ ফটো বা অন্যান্য তথ্য বা ভিডিঅ' ফেচবুক বা অন্যান্য সামাজিক মাধ্যমত দিয়াৰ আগতে এবাৰ হ'লেও চিন্তা কৰিব আজি এই সময়ত যদিও এই সমস্যাটো গ্ৰেভ বা অতি ডাঙৰ সমস্যা যে লগা নাই কিন্তু অনাগত দিনত এই সমস্যাটো ডাঙৰ হ'ব আমি এই গোটেই পৰিঘটনাটোৰ কথা পাতিলোঁ পিতৃ মাতৃয়ে কি কৰিব লাগে সেই কথা পাতিলোঁ হৰমিত সিং ডাঙৰীয়াই সেই কথা ক'লে এতিয়া মই আৰক্ষীৰ ভূমিকাৰ দুটামান কথা সুধিব বিচাৰিছোঁ হৰমিত সিং ডাঙৰীয়া আপুনি ইনচাৰ্জ আছাম পুলিচ স্মাৰ্ট ছ'চিয়েল মিডিয়া চেণ্টাৰৰ যি নাগৰিক মিত্ৰ বুলি কোৱা হয় এই চেণ্টাৰটোৰ আপুনি ইনচাৰ্জ এতিয়া এই যি চিয়াৰেণ্টিন কেম্পেইন অসম পুলিচে চলাই আছে সমগ্ৰ ভাৰতৰ ভিতৰত এটা অভিনৱ কেম্পেইন অভিযান এই কেম্পেইনটোক যাতে সুদূৰ প্ৰসাৰী হওক বিস্তাৰ হওক তাৰ কাৰণে কি পদক্ষেপ লৈছে পিতৃ মাতৃসকলৰ সৈতে এক সংযোগ স্থাপন কৰিবলৈ আপোনালোকে চেষ্টা কৰিছেনে Absolutely. In fact, আজিয়ে এটা স্কুলৰ নাম নলওঁ স্কুলৰ প্ৰিন্সিপাল লগত কথা হৈছে যে সৰি এটা ফোন বাজিছে মাজত প্ৰিন্সিপালৰ লগত কথা হৈছে তেওঁবিলাকৰ নেক্সট পেৰেণ্ট টিচাৰ মিটিঙত মই যাম পেৰেণ্টছক ডাইৰেক্টলি কথাটো কম আৰু আহা ফ্ৰাইডে কামিং ফ্ৰাইডে দ্যাট ইজ 20th ফেচবুক যিটো মেটা আছে ফেচবুক ইনষ্টাগ্ৰাম এণ্ড হোৱাটছএপ তেওঁবিলাক আহি আছে আমি গুৱাহাটী একচুৱেলি নেশ্যন ৱাইড এটা উই থিংক ডিজিটেল কেম্পেইন আছে ইটো আমি লঞ্চ কৰি আছো so we are expecting almost 1,000 children from Guwahati schools to join us at Royal Global School that gute schooler teacher oru poligita ahibo ami tyobilakok digital safety and security what they should do kotha patim logat ami tyobilakoke sharentim kotha tu bujhan tetia tyobilak goi nijor matri pitri kotha tu kobo we ইয়াত আহিব from every school 30-40 students but tyobilakok ami request korim যে আপুনি কথাটো লৈ গৈ বাহিৰত কাইন্ডলি সবক জনাব লাগে যে they will tell their friends আমার গোটে সোশ্যাল মিডিয়া প্ল্যাটফর্ম আছে আমার ফেসবুক ইনস্টাগ্রাম ইভেন থ্রু ট্রুকলার আমার সোশ্যাল মিডিয়া হ্যান্ডেলস আছে আপুনি কোনোৱে মাতৃপিতৃ যদি আমাৰ পৰা কিবা গাইডেন্স বিচাৰে কিবা এডভাইস বিচাৰে আমাৰ লগত কিবা শেয়াৰ কৰিবলৈ বিচাৰে যে এনেকে হৈছে আমি ভাবা নাই এতিয়া are you sure এটু প্রবলেম হোৱা নাই কোনবাই মোৰ পলিক গলত মেসেজ পঠাইছে we are available 24/7 আপুনি আমাক মেসেজ কৰক we are ready to help we are always there and the whole idea মই আপোনাকে ধন্যবাদ জনাইছো that network 18 not only few months ago requested me to write an article যিটো network 18 or আপোনাৰ ওয়েবসাইটত আছে today আপুনি অসমৰ কাৰণে মোক মাতিছে so I hope যিটো আমি মেসেজ দিবলৈ গৈ আছো do not overshare anything about your children so that it becomes sharenting kindly keep your loved ones close to your heart there is no need je ami gote duniyak dikhabo lage kiman amar bachcha gita ki kori ase হয় সিং ডাঙৰীয়া আৰু শেয়াৰিং আৰু অভাৰ শেয়াৰিঙৰ মাজত যে পাৰ্থক্য সেই পাৰ্থক্যটো আপোনালোকে ডিসাইড কৰিব লাগে আপোনালোকে চিন্তা কৰি হেতু ডিসাইড কৰিব লাগে কিখিনি ইনফৰমেশ্যন আপোনালোকে শ্বেয়াৰ কৰিব লাগে কিখিনি শ্বেয়াৰ কৰিব নালাগে অভাৰ শেয়াৰিং আৰু শেয়াৰিঙৰ মাজত যে পাৰ্থক্য সেই পাৰ্থক্যটো আপোনালোকে বিচাৰি উলিয়াব লাগিব কেনেকৈ বিচাৰি উলিয়াব লাগিব চিন্তা কৰি যাতে আপোনালোকৰ শিশু বিপদত নপৰে সিং ডাঙৰীয়া মোৰ হাতত আৰু 2 মিনিট আছে মই ভেৰি কুইকলি এটা প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিম চিয়াৰেণ্টিনৰ কথা আমি ইতিমধ্যে পাতিলোঁ আমাৰ পিতৃ মাতৃসকল সজাগ হোৱাৰ সময় হ'ল বিভিন্ন সময়ত আমি দেখা পাওঁ পিতৃ মাতৃসকলে তেনেধৰণৰ ফটো দিয়ে গতিকে অভাৰ শেয়াৰিং আৰু শেয়াৰিঙৰ মাজৰ যিটো ডিফাৰেন্স তেওঁলোকে জানিব বিচাৰিব সিং ডাঙৰীয়া মোৰ হাতত 1 পৰা 2 মিনিট আছে ভেৰি কুইকলি মই আপোনাৰ পৰা জানিব বিচাৰিম সাইবাৰ বুলিং যথেষ্ট দেখা পোৱা যায় আজিকালি শেয়াৰেণ্টিঙৰ বিষয়টোৰ পৃথক এটা প্ৰশ্ন আপোনাৰ পৰা সুধিব বিচাৰিম সাইবাৰ বুলিং হয় সাইবাৰ ষ্টকিং হয় সাইবাৰ এগ্ৰেছন হয় আজিকালি সকলো ডিজিটেল সিটিজেন হৈ পৰিছে গতিকে অসম পুলিচে এইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিছে ভেৰি কুইকলি আপোনাৰ পৰা জানিব বিচাৰিম আপুনি নিজে আগত যিটো পিতৃ মাতৃসকলক এডভাইস দিলে সেম এডভাইস ইজ ফৰ দ্য চিলড্ৰেন পোৱালিগিটাকে নিজৰ একাউণ্টটো দে শুড কিপ অনলি টু দেয়াৰ নোন ফ্ৰেণ্ডছ এণ্ড ফেমিলি তেওঁবিলাককে নিজৰ একাউণ্ট গোটেই দুনিয়াক খুলি দিব নালাগে নম্বৰ 1 নম্বৰ 2 প্ৰথমবাৰ যেতিয়া কিবা বেয়া মেসেজ বা কিবা ইমিডিয়েটলি পাৰ্সনক ব্লক কৰিব লাগে they should not engage with that person engage korilehe manu bullying koribo paribo jodi apuni respond no kore tetia no bullying and eventually if somebody is troubling you stalking you ami aso
they can reach out to us and we will always help. But safety begins at home, like charity begins at home. Nijor privacy settings, nijor settings, nijor bostu, jene ke maa diota hai, basi private information share koribo na lage, tene ke hai, poli gitae nijor private information share koribo na pae. So, we have to keep ourselves safe. Jene ke ami bahirot jaun, rati picture sabole jaun, tetya tinta sarita friends logot jaye, tetya eta duta, they ensure tumi ghar pala, tumi ghar pala, tumi ghar pala. Same. Cyber world hote, nijor security, nijor first sabo lage, baki kiba problem hole, Akham police apna karne hodaye yat ase. Kindly contact us. This is my message for all children. Kiba problem hole, please send me a direct message. Ami apnar hohay kori. And by the way, we get a lot of messages and we are helping a lot of children, but I don't want to share all because that is their privacy. Right, sir. Right, sir. ধন্যবাদ সিং ডাঙৰীয়া, মই এটা বিৰতি ল'ব লাগিব, বিৰতিৰ পিছত অন্যটা বিষয় আলোচনা কৰিম। প্ৰিয় দৰ্শক, যিসকল পিতৃ মাতৃ আছে কথাটো ধ্যান দিব, আপোনালোকৰ সন্তানক তেওঁলোকৰ ফটো ফেচবুকত বা অন্যান্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰি বেছিকৈ শ্বেয়াৰ কৰি তেওঁলোকক বিপদত নেপেলাব। এই মুহূৰ্তত মই এটা বিৰতি ল'ব লাগিব, বিৰতিৰ পিছত অন্যটা বিষয় আলোচনা কৰিম। সাধারণ স্টিল এনেকৈ পরে, মাইথন স্টিল এনেকৈ পরে, ধমকৈ। নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছোঁ। মই পাৰ্থ বৰা আৰু আমাৰ দ্বিতীয়টো বিষয় হৈছে ধ্বংসস্তূপত পৰিণত হৈছে হাফলং। অসমৰ ভূস্বৰ্গৰ হাফলং, অসমৰ একমাত্ৰ হিল ষ্টেচন হাফলঙৰ এতিয়া অৱস্থা বেয়া। যি 2-3 দিন বা তাতোকৈ বেছি দিন নেৰানেপেৰা বৰষুণ হৈ আছিল, সেই বৰষুণে হাফলঙৰ যিটো নতুন ৰেল ষ্টেচন, সেই ৰেল ষ্টেচনটোক সম্পূৰ্ণ ধ্বংসস্তূপত পৰিণত কৰিছে। এক নজিৰবিহীন ঘটনা, আগতে নেদেখা ঘটনা। এটা ৰেল ষ্টেচন, এখন ৰেল উটি গুচি গৈছে, ৰেল লাইন ওলমি আছে, ৰেল ষ্টেচনটো বোকাত সোমাই পৰিছে। আগতে নেদেখা ঘটনা, কিয় হ'বলৈ পালে সেই বিষয়ে আলোচনা কৰিম। কিন্তু প্ৰথমতে মই নীলোৎপল, আমাৰ সাংবাদিক, জ্যেষ্ঠ সাংবাদিক নীলোৎপলৰ ওচৰলৈ যাব বিচাৰিম। তেওঁৰ পৰা বুজ ল'ব বিচাৰিম হাফলঙৰ। নীলোৎপল, যদি আপুনি মোক শুনা পাইছে, আপুনি ক'ত আছে, তাৰ পৰিস্থিতি কেনেকুৱা, ৰেস্কিউ কেতিয়ালৈকে হ'ব, সকলোখিনি আমাক জনাওক। নিশ্চয় পাৰ্থ, আমি বৰ্তমান হাফলঙৰ পৰা নগাঁও সংযোগী পথত আছোঁ। আমি যি ৰাষ্ট্ৰীয় ঘাইপথত আছোঁ, কিন্তু হাফলঙলৈ যোৱা আটাইকেইটা পথেই বৰ্তমান বন্ধ হৈ পৰিছে। উমৰাংচুৰে হাফলঙলৈ যোৱা পথো ইতিমধ্যে বন্ধ হৈ পৰিছে। আৰু আমি মাইবঙৰ পৰা যিটো হাফলং পথ, সেই পথটো সম্পূৰ্ণভাৱে ভূমিস্খলনত বৰ্তমান ধ্বংস হৈছে। আৰু মাইবঙৰ যিটো সুৰংগ আছিলে, সেই সুৰংগটো সম্পূৰ্ণৰূপে আবদ্ধ হৈ পৰিছে। পাহাৰৰ বোকা খহি সম্পূৰ্ণ সুৰংগটো বৰ্তমান বন্ধ হৈ পৰিছে। আৰু আটাইতকৈ ভয়ংকৰ কথাটো হৈছে যে যি হাফলঙলৈ যোৱা যি সংযোগী পথ, সেয়াটো খহি গৈছেই, কিন্তু যি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ মাইবং পোৱাৰ আগত সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে। বৰ্তমান মাহুৰ আৰু হাফলং সম্পূৰ্ণৰূপে বহিৰ্জগতৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। আৰু লগতে এতিয়াও কিন্তু বৰষুণ আহি আছে। মাহুৰ নৈৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে, লাংটিং নৈৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে, যাৰ ফলশ্ৰুতিত যথেষ্ট খহনীয়া হৈ আছে। আৰু এইদৰে যদি অব্যাহত থাকে, অনাগত কিন্তু 2 দিন আৰু পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা আছে। আমি যেতিয়া আজি হাফলঙৰ পৰা ঘূৰি আহিছিলোঁ লামডিঙলৈকে, তেতিয়া আমি দেখিছিলোঁ যে তেতিয়াও বৰষুণ হৈ আছিল। আৰু আজি লামডিং NF ৰেলৱে ইতিমধ্যে তেওঁলোকৰ তেওঁলোকৰ যি ষ্টাফ আছে, তেওঁলোকৰ কৰ্মচাৰীসকলক হেলিকপ্টাৰ যোগে তাৰ পৰা উদ্ধাৰ কৰি আছে। প্ৰায় 5:30 বজালৈকে তেওঁলোকে হেলিকপ্টাৰ যোগে উদ্ধাৰ অভিযান চলাইছিলে। আৰু অহাকাইলৈ পুৱাৰ পৰাও তেওঁলোকক বায়ুসেনাৰ জোৱানসকলে তেওঁলোকক উদ্ধাৰ কৰিব। কিন্তু যি এক ভয়ংকৰ পৰিস্থিতি হৈছে, প্ৰকৃতিয়ে কাহানিও নোহোৱা নোপোজা যি সংহাৰ চলাইছে হাফলঙত, সেই কথা কিন্তু দেখি সকলো আচৰিত হৈ পৰিছে। হাফলং ডিমা হাছাওৰ জনসাধাৰণ বৰ্তমান ব্যাপক ক্ষতিগ্ৰস্ত হৈছে। ডিমা হাছাও বহু যুগলৈ পিছুৱাই গৈছে। আৰু লগতে ডিমা হাছাওৰ কাষৰীয়া পশ্চিম কাৰ্বি আংলঙৰ হোজাই জিলাতো ইয়াৰ কিন্তু প্ৰভাৱ পৰিছে। পাৰ্থ, হয় নীলোৎপল, ধন্যবাদ, আপুনি গ্ৰাউণ্ডৰ পৰা এইখিনি কথা জনালে। আপুনি বাতৰি সংগ্ৰহ কৰক, পৰৱৰ্তী বাতৰিসমূহত আপোনাৰ সৈতে লাইভৰ কাৰণে সংযুক্ত হ'ব অন্যান্যসকল। কিন্তু আমি এটা বিশেষ আলোচনা যিহেতু আয়োজন কৰিছোঁ, আলোচনাৰ মাজলৈ আহিব লাগিব। ধন্যবাদ নীলোৎপল। আমি ষ্টুডিঅ'লৈ নিমন্ত্ৰণ জনাইছোঁ নৃপেন ভট্টাচাৰ্যক, অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ জনসম্পৰ্কৰক্ষী বিষয়া, উত্তৰ পূব সীমান্ত ৰেলৱে। আৰু আমাৰ সৈতে ষ্টুডিঅ'ত সংযুক্ত হৈছে নিলয় ভট্টাচাৰ্য, ছিনিয়ৰ এছ'চিয়েট এডিটৰ, নিউজ 18। ইতিমধ্যে পোনপ্ৰথমে নৃপেন ভট্টাচাৰ্য আপোনাৰ ওচৰলৈ যাব বিচাৰিম। তেওঁ ক'লে বহিৰ্বিশ্বৰ পৰা একেবাৰে বিচ্ছিন্ন হৈ পৰিছে হাফলং। মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিম, এটা অতি ফাণ্ডামেণ্টেল প্ৰশ্ন। ব্ৰিটিছে বনোৱা সেই ৰেল লাইন 110 বছৰ চলিলে,
কিন্তু আমাৰ চৰকাৰে আমি বুলিয়ে কৈছোঁ, আমি বনোৱা সেই যি ৰেলপথ, সেই ৰেল লাইন, ৰেল ষ্টেচন, ব্ৰড গেজ, সেয়া কিন্তু 10-12 বছৰত খহি গ'ল। কেনেকৈ হ'বলৈ পালে বা বুৰঞ্জীটো কি? নীলয় ভট্টাচাৰ্য আৰু নৃপেন ভট্টাচাৰ্য গোটেই মঞ্চখন আপোনালোকৰ এই মুহূৰ্তৰ পৰা আপোনালোকে গোটেই বিষয়টো আগুৱাই লৈ যাওক। নৃপেন দা যিহেতু ৰেলৰ লগতে মানে তেখেত চাকৰি কৰি আহিছে, তেখেতে টেকনিকেল ছাইডটো বেছি ভালকৈ ক'ব পাৰিব। মই বিশেষকৈ দুটা বস্তু এইখিনি ক'ব বিচাৰিম যে মই সেই পাহাৰ লাইন বুলিয়ে চবে কয়, সেই পাহাৰ লাইনটোত মই মোৰ 4 বছৰ বয়সৰ পৰাই গৈ আছোঁ। মোৰ এতিয়া 47, মই 4 বছৰ বয়সৰ পৰাই গৈ আছোঁ। হয়, হাফলং নহয়, মই একেবাৰে ত্ৰিপুৰালৈকে যাওঁ সেইটো ৰাস্তাৰে। চ' আগতে কেনেকুৱা হয়, ইয়াৰ পৰা যাব লাগে লামডিঙলৈ, লামডিঙত ট্ৰেইন বদলি কৰিব লাগে, লামডিঙৰ প্লেটফৰ্মৰ সিটো পাৰে মিটাৰ গেজ ট্ৰেইনবোৰ ৰৈ থাকে, সৰু সৰু ট্ৰেক, ট্ৰেইনখনো সৰু, সেই মিটাৰ গেজ ট্ৰেইনত উঠিব লাগে। তাৰপিছত 2টা ইঞ্জিন থাকে, সন্মুখত এটা ইঞ্জিন থাকে, পাছফালে এটা ইঞ্জিন থাকে, মানে গ্ৰেডিয়েণ্টটো খুব বেছি, ক্লাইম্ব আছে, সেইটো কাৰণে আগত এটা ইঞ্জিন থাকে, পিছত এটা ইঞ্জিন থাকে। আৰু যদি ঠাণ্ডা দিনত যায় তেতিয়াহ'লে সন্মুখৰ ইঞ্জিনত মানুহ বহি থাকে, বালি পেলাই যায় ট্ৰেকত, ট্ৰেক শ্লিপ নকৰে, চকা শ্লিপ কৰে, মানে বালি পেলাই যায় যাতে ফ্ৰিকশ্যনত চকাটো শ্লিপ নকৰে। খুব ধুনীয়া যাত্ৰা হয়। আৰু যাওঁতে আমি সদায় মানে এই গোটেই ৰাস্তাটো মানে এটা মিষ্টিক জাৰ্ণি, এটা হাবি জংঘল, তেতিয়াতো গোটেইখনেই হাবি জংঘলৰ মাজেদি যাওঁ। তাৰপিছত এই টানেলছবোৰ, সুৰংগ, প্ৰায় 37টা সুৰংগ আছে, যে সুৰংগৰ মাজত সোমাই গ'লে দিনতো আন্ধাৰ হৈ যায়, সেই এটা অভিজ্ঞতা। এই সুৰংগবোৰত এই প্ৰথমবাৰ নহয়, আগতো বাৰিষাৰ দিনত এইটো ট্ৰেকত লেণ্ডশ্লাইড হয়, লেণ্ডশ্লাইডবোৰ এদিন দুদিন লাগে, আঁতৰাই দিয়ে, বা সুৰংগত বাৰিষাৰ দিনত পানী সোমাই যায়, তেতিয়া ট্ৰেইন ৰখি যাব লাগে, বা সুৰংগৰ ভিতৰত হাতী বহি থাকে, তো ট্ৰেইনটোৱে বাহিৰত ৰৈ পেলাই উকিয়াই থাকে, হাতী আঁতৰি গ'লে তাৰপিছত ট্ৰেইন যায়। মোৰ এনেকুৱাকৈ এবাৰ হৈছে, এনেকুৱা সুৰংগৰ বাহিৰত ট্ৰেইনটো ৰখি দিলে, বহু দেৰি ৰ'ল, তাৰপিছত নামি মেলি চালোঁ কি হ'ল, ট্ৰেইনৰ এই ট্ৰেকৰ তলত মাটি খহি গ'ল। তাৰপিছত গছ কাটি আনি কুণ্ডা ভৰাই সেইটো ফিল আপ কৰি তাৰপিছত ট্ৰেইন পাৰ কৰিছে। দৈয়াং ব্ৰিজখনত যেতিয়া ট্ৰেইনখনে টাৰ্ণ লয়, মাহুৰৰ ওচৰত আকাশতে টাৰ্ণ লোৱা হয়, সেইটোতো তলফালে দেখিলে ভয় লাগে। মই ডাঙৰ হৈ যিহেতু চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়ি অহা, তো মই ডাঙৰ হৈও সেইটো ট্ৰেকত আহিছোঁ। তেতিয়া সেই ৰাস্তাটোত বহি পেলাই তললৈ চাই যাওঁ, যে ব্ৰিজখনৰ তলত নৈটো চাই যাওঁ, মানে তলত সেই ষ্টেপত বহি ট্ৰেইনটো মানে আগফালে থাকিলে পিছটো দেখা পোৱা যায়, এতিয়া নেদেখে। মই নৃপেন ভট্টাচাৰ্য আপোনাৰ ওচৰলৈ আহিব বিচাৰিম। আপুনি যিহেতু ৰেল বিভাগৰ সৈতে জড়িত, বহু বছৰ, প্ৰায় 40 বছৰ ৰেল বিভাগৰ সৈতে জড়িত, গতিকে মই যিটো প্ৰশ্ন কৰিছিলোঁ, এই নজিৰবিহীন বুলি সকলোৱে অভিহিত কৰিছে, এইটো কিয় ঘটিবলৈ পাইছে? কিছু বিসংগতি থাকি গ'ল নেকি যেতিয়া আমাৰ ব্ৰডগেজসমূহ সংযুক্ত কৰা হৈছিল? হয়, এতিয়া মই প্ৰথমে যিটো লামডিং বদৰপুৰ হিল ছেকশ্যনৰ বিষয়ে অকণমান আপোনালোকক হিষ্ট্ৰী কৈ দিওঁ। যিটো লামডিং বদৰপুৰ হিল ছেকশ্যনৰ যিটো মিটাৰ গেজ ছেকশ্যন, এই মিটাৰ গেজ ছেকশ্যনটো আপোনাৰ বদৰপুৰৰ পৰা লামডিঙলৈ এইটো 1901 চনত আৰম্ভ হৈছিলে ট্ৰেইন চলাচল, বদৰপুৰৰ পৰা লামডিঙলৈ। আৰু সেই বদৰপুৰলৈ আকৌ আৰম্ভ হৈছিলে আপোনাৰ চিটাগঙৰ পৰা মহিষাসন কৰিমগঞ্জ হৈ আপোনাৰ বদৰপুৰলৈ ৰেল চলাচল আৰম্ভ হৈছিলে 1893 চনত। আৰু তেতিয়া তাৰ আশে পাশে কাটাখাল, শিলচৰ আৰু বদৰপুৰ, সেইখিনি অঞ্চলত 1893 চনত আৰম্ভ হৈছিলে। তাৰপিছত পৰ্যায়ক্ৰমে ট্ৰেইন চলাচল আৰম্ভ হৈ 1901 চনত আহি লামডিঙত উপস্থিত হয়। আৰু লামডিঙৰ পৰা সিফালে আপোনাৰ ডিব্ৰুগড়লৈ আকৌ ট্ৰেইন চলাচলৰ কাৰণে যোজা চলে। তাৰপিছত আৰু লামডিঙৰ পৰা গুৱাহাটীলৈ ট্ৰেইন চলাচলৰ তেতিয়া পৰিকল্পনা আৰম্ভ হয়, আৰু সেইমতে ট্ৰেইন চলাচল আৰম্ভ হয়। কিন্তু সকলোৱে ভাবে যে মানে গুৱাহাটীলৈ ট্ৰেইন কেতিয়া চলিল? গুৱাহাটীলৈ প্ৰথমতে আপোনাৰ ট্ৰেইন আহিছে সেই চিটাগং লামডিং হৈ গুৱাহাটীলৈ ট্ৰেইন চলাচল হৈছে, কিন্তু ইফালৰ পৰা হোৱা নাই। পিছত ইফালৰ পৰা আপোনাৰ কিষাণগঞ্জ, নিউ জলপাইগুৰি, তাৰপিছত সেই লাইনটো আহি ইফালে আকৌ ইয়াতে হ'ল। তাৰপিছত যেতিয়া শৰাইঘাট দলংখন 1963 চনত মুকলি হ'ল, তেতিয়া একদম আপোনাৰ লামডিঙৰ পৰা তেনেকৈ গোটেই আপোনাৰ নিউ বঙাইগাঁও হৈ দেশৰ বাহিৰলৈ ৰেলপথটো তেতিয়া আৰম্ভ হয়। তেতিয়া মিটাৰ গেজ হয়, তাৰপিছত পৰ্যায়ক্ৰমে ব্ৰডগেজ আৰম্ভ হয়। গতিকে যেতিয়া সেই 37টা সুৰংগৰ সৈতে ব্ৰিটিছে যিটো ৰেলপথ বনাইছিলে পাহাৰী এৰিয়াত, হিল এৰিয়া, য'ত নেকি আপোনাৰ গ্ৰেডিয়েণ্টটো খুব বেছি, গতিকে সেইবিলাক তেওঁলোকে তেতিয়াৰ দিনতে সেই ইঞ্জিনিয়াৰিং
যিটো তেওঁলোকৰ টেকন'লজি তাতে এপ্লাই কৰিছিলে কৰি তেওঁলোকে সেই ট্ৰেইন চলাইছিলে কিন্তু তেতিয়া আজি যিখিনি ক'লে নিলয় যিখিনি কথা বিশ্বৰ এক অন্যতম ইঞ্জিনিয়াৰিং মাৰ্ভেল বুলি কোৱা হয় যিটো বনাইছিলে ব্ৰিটিছে 16 বছৰ লাগিছিলে 16 বছৰ সেই ট্ৰেকটো বনাবলৈ 16 বছৰ লাগিছিলে আফগান লেবাৰে কাম আফগান লেবাৰে কাম কৰিছিলে আৰু এটা কিংবদন্তি আছে যে এই যেতিয়া ব্ৰিটিছে এইটো বনাই আছিলে তেতিয়া মানে সেই ট্ৰেইনটো বদৰপুৰৰ পৰা আনিব পৰা নাছিলে কোনফালেদি বনাই আনিব সেই গোটেইটো মেপটো বনাব পৰা নাছিলে তেতিয়া হেনো এজন চিফ ইঞ্জিনিয়াৰে পাহাৰৰ ওপৰত বহি আছিলে গধূলি বেজাৰ মনে তেতিয়া তলত হাতী অহা দেখি আছিলে সো হাতী অহা চাই পেলাই তাৰ মাথাত আইডিয়া এটা আহিলে যে হাতীয়ে আটাইতকৈ চমু ডিষ্টেঞ্চটো লয় হাতীয়ে যেতিয়া মুভ কৰে কাৰণ একেটা ৰাস্তাত অহা যোৱা কৰি থাকে সেই হাতী অহা যিটো গণ্ডি আছিলে আজিৰ দিনত সেই ট্ৰেকটো বোলে সেই গণ্ডিতে আছে হয় আৰু তেনেকুৱাকৈ তেওঁলোকে গ্ৰেডিয়েণ্টটো মিলাই তেনেকুৱাকৈ ট্ৰেইনৰ ৰেলপথটো বনায় তাৰপিছত তাতে আপোনাৰ নদীও আছে পাহাৰো আছে আপোনালোকে দেখিছে নিলয়টো নিশ্চয় ভালকৈ দেখিছে যে হাফলঙৰ ওচৰত এখন এটা বৃহৎ টানেলো আছে তেতিয়াৰ দিনত তাৰপিছত আৰু দয়াং ব্ৰিজখন একদম কমপ্লিটলি আপোনাৰ আইৰণ ব্ৰিজ আৰু সেইখন মানে নতুন তেতিয়াৰ টেকন'লজিৰে বনোৱা সেই দলংখন এতিয়াও আছে তাতে কিন্তু এতিয়া যেতিয়া ব্ৰডগেজ আৰম্ভ হ'ল তেতিয়া এখন নতুন দলং আকৌ নতুনকৈ এখন দয়াং ব্ৰিজ বনালে তাৰপিছত আৰু এটা টানেল বনাব লগা হ'ল আৰু সেই টানেলটো গ্ৰেডিয়েণ্ট মিলাবৰ কাৰণে প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এতিয়া ব্ৰডগেজ টানেলটো তাত বনোৱা হৈছে আৰু সেই ব্ৰডগেজ টানেলেৰে আৰু সেই নতুন ব্ৰিজেৰে লামনিং বদৰপুৰ হিল সেকশনৰ ট্ৰেইন চলাচল আৰম্ভ হৈ এতিয়ালৈ চলি আছে 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ টানেল এই পইণ্টৰ পৰা আমি আকৌ আৰম্ভ কৰিম কিন্তু এতিয়া ল'ব লাগিব মই এটা বাণিজ্যিক বিৰতি প্ৰিয় দৰ্শক আমি কথা পাতি আছিলোঁ লামডিং বা হাফলঙৰ বিষয়ে কেনেকৈ প্ৰকৃতিয়ে তাণ্ডৱ লীলা চলাইছে হাফলঙৰ সেই বিষয়ে কথা পাতি আছিলোঁ আমাৰ মানৱ সমাজৰ কি ভুল হৈ গ'ল সেই বিষয়ে আলোচনা কৰিম কিন্তু এতিয়া ল'ব লাগিব এটা বাণিজ্যিক বিৰতি সাধারণ স্টিল এনেকৈ পরে মাইথন স্টিল এনেকৈ পরে নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ মই পাৰ্থ বৰা আৰু আমি কথা পাতি আছিলোঁ ধ্বংসস্তূপত পৰিণত হৈছে অসমৰ ছুইজাৰলেণ্ড আমাৰ সৈতে সংযুক্ত হৈ আছে নৃপেন ভট্টাচাৰ্য নিলয় ভট্টাচাৰ্য নৃপেন ভট্টাচাৰ্য অসম উত্তৰ পূব সীমান্ত ৰেল বিভাগৰ জ্যেষ্ঠ জনসম্পৰ্কৰক্ষী বিষয়া ভট্টাচাৰ্য ডাঙৰ ইতিমধ্যে মই কৈছোঁ ধ্বংসস্তূপত পৰিণত হৈছে অসমৰ ছুইজাৰলেণ্ড একমাত্ৰ হিল ষ্টেচন হয় এতিয়া কথাটো হৈছে আমি যে সেই ছুইজাৰলেণ্ডখনৰ বুকু ভেদি যিটো ব্ৰডগেজ মই উন্নয়নৰ বিৰোধী নহয় বা উন্নয়ন আমাক লাগিবই মিটাৰ গেজৰ পৰা ব্ৰডগেজ লাগিব কিন্তু সেই ছুইজাৰলেণ্ডখনৰ বুকু ভেদি আমি যে সেই ব্ৰডগেজ যিটো ৰেল লাইন বনালোঁ সি আজিৰ এই ধ্বংসস্তূপৰ বা আজি ধ্বংসলীলাৰ কাৰণ নেকি প্ৰকৃতি বৰষুণ আহিবই এতিয়া যিটো আজি ধ্বংসস্তূপত পৰিণত হৈছে তাতে অকল যে টেকন'লজিৰ ক্ষেত্ৰতে যে কিবা গণ্ডগোল হৈছে সেইটো মই নকওঁ ইয়াৰ লগত আমাৰ পাব্লিকো অলপ জড়িত হৈ আছে কাৰণ এতিয়া বনাঞ্চল যেনেকৈ ধ্বংসস্তূপত পৰিণত কৰি আছে ৰাইজে সেইও এটা কাৰণ হ'ব পাৰে যাৰ কাৰণে এনেকুৱাকৈ ভূমিস্খলন হয় বা তেনেকুৱাকৈ বৰষুণে সেই মানে যিবিলাক মানে পাহাৰী অঞ্চল সেইবিলাকক মানে ধ্বংসস্তূপত পৰিণত কৰাত এইবিলাকৰো অৰিহণা আছে গতিকে আমি ৰাইজক সকলোকে অনুৰোধ কৰোঁ যেতিয়া এই যে বনাঞ্চল বা পাহাৰীয়া অঞ্চল সেইবিলাকৰ যাতে আপোনাৰ গছ গছনি কাটি যাতে সেইবিলাক ধ্বংস নকৰে এইবিলাক এটা কাৰণ হ'ব পাৰে নিলয় নহয় কিন্তু ৰেলৱে যেতিয়া সেই নতুন ষ্টেচনটো বনালে নিশ্চয় নতুন হাফলং ষ্টেচনটো তলত বনালে সেইটো মই কৈ আছোঁ সেইটো আনোতে আকৌ কাটা আপোনালোকেতো মানে ৰেল বিভাগেতো মেক্সিমাম কটা বিভাগ নাই গোটেইখিনি টেকন'লজিটো আমাৰ যিটো আমি মানে ড্ৰয়িং ইঞ্জিনিয়াৰিং ড্ৰয়িং যিটো আছে সেইমতে আমাৰ RDSO সেইবিলাক এপ্ৰুভ কৰাৰ পিছতে আমি এইবিলাক কৰা হৈছে আৰু তেতিয়া পৰ্যবেক্ষণ কৰাও হৈছে কিন্তু আগৰ যিটো লাইন আছিলে সেইটো আপোনাৰ মানে হিলি এৰিয়াৰে গৈছিলে গাড়ীখন তাৰ মানে আপোনাৰ ডাবল ইঞ্জিন লাগিছিলে তাত আপুনি কৈছে ইতিমধ্যে যে মানে পিছৰ পৰা এটা ইঞ্জিনে ঠেলিব লাগে আগৰ পৰা ইঞ্জিনে এটা টানিব তেনেকুৱাকৈ খুব ল' স্পীডত সেইবিলাক ট্ৰেইন চলাচল হৈছিলে মিটাৰ গেজ কিন্তু যেতিয়া ব্ৰডগেজ হ'ল তেতিয়া হাই স্পীড কৰিবলগীয়া হ'ল ট্ৰেইন আৰু অত্যাধিক মাল মেটেৰিয়েল গোটেইখিনি বস্তু কঢ়িয়াবলগীয়া হ'ল মানুহো বেছিকৈ কঢ়িয়াবলগীয়া হৈছে এতিয়া সেইকাৰণে আমি দীঘল মানে যিবিলাক মানে আপোনাৰ 20টা কোচ 25টা কোচৰ ব্ৰডগেজৰ কোচ লগাই আমি ট্ৰেইন চলাবলগীয়া হৈছে সেইকাৰণে আমি সকলোবিলাক পৰ্যবেক্ষণ কৰি ৰেল বিভাগে সেইটো ব্ৰডগেজ লাইন বনাওঁতে তাৰ গ্ৰেডিয়েণ্টটো কিছু কমাই দিয়া হৈছিলে আৰু সেইটো গ্ৰেডিয়েণ্ট কমাই দিওঁতে আমাৰ নিউ হাফলং ষ্টেচনটো সেই ঠাইত বনালে তাৰপিছত তাৰ লগত আজি ইমান দিন আজি যেতিয়া 2015 চনতে হৈছিলে এইটো গেজ কনভাৰ্চনৰ কামটো তেতিয়াৰ পৰা আজি প্ৰায় 7 বছৰ
আজি ৰেল চলাচল হৈ থাকিলে তাতে ব্ৰডগেজ ৰেল কিন্তু ব্ৰডগেজ ৰেল চলি থাকিলে কিন্তু তেতিয়া কোনো আজিলৈকে তেনেকুৱাকৈ অঘটন হোৱা নাছিলে এইবাৰ যিটো ধ্বংসস্তূপত পৰিণত হ'ল আপোনাৰ নিউ হাফলং ষ্টেচনটো সেইটো নিউ হাফলং ষ্টেচনটো যেতিয়া তাৰ পাহাৰৰ পৰা পানী মাটি বালি গোটেই খহি আহিলে আহি আপোনাৰ ড্ৰেইনেজটো ব্লক কৰি দিলে তাৰে ড্ৰেইনটো ব্লক কৰি দিয়াৰ পিছত পানী ওলাই যাব নোৱাৰা হ'ল সেইকাৰণে সেই পানীয়ে আহি ট্ৰেইনৰ মানে আপোনাৰ প্লেটফৰ্মত আহি খুন্দা মাৰিলে ট্ৰেইনত খুন্দা মাৰি 4টা কোচ মানে লাইন চুট কৰাই দিলে বগৰাই দিলে তাৰপিছত মানুহৰ অলায়থনি হ'ল মুঠতে ট্ৰেইন লাইন সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল আচ্ছা এই বৰাইল পাহাৰটো য'ত আপোনালোকে নতুন হাফলং ষ্টেচন বনালে হয় সেই তাৰ কিন্তু যিটো মানে সয়েল ষ্ট্ৰাকচাৰ টেক্সনমি যিটো আছে সেইটো কিন্তু সদায় ঢিলাই কাৰণ আজি খহনীয়া নহয় খহনীয়াটো হৈয়ে থাকে তাত হৈ থাকে কিন্তু আৰু লগতে মই সংযোজন কৰি দিওঁ 2012 চনৰ এটা নিউজ ৰিপৰ্ট আছে যিটো মাটিৰ স্তৰ সেই স্তৰটো সয়েল ষ্ট্ৰাটা সেই যি ধৰণে গৱেষণা হ'ব লাগিছিল সেই ধৰণৰ গৱেষণা নহ'ল ইত্যাদি বহু অভিযোগ উত্থাপন হৈছে আৰু যাৰ কাৰণে এই বিপদৰ আগজাননী বহু বিশেষজ্ঞ আগতেই দিছিলে এই মাটি কথাটো দুয়োৰে প্ৰশ্নৰ উত্তৰটো আপুনি কেনেদৰে দিব বিচাৰিব হয় চাব এতিয়া আমাৰ ৰেলপথটো যেতিয়া নিৰ্মাণ কৰা হয় তেতিয়া আমাৰ সব সয়েল টেষ্টিং হয় সয়েল টেষ্টিং নকৰাকৈ কৰা নাই নিশ্চয় কিন্তু এই সয়েল টেষ্টিং কৰাৰ পিছতো যেতিয়া তাৰ পৰা পানী আহিব পাহাৰৰ পৰা পানী আহিব আৰু সেইবিলাক কৈছোঁ আগতে যে আমাৰ লামডিং বদৰপুৰ হিল সেকশনৰ মাটিটো খুব ঢিলা মাটি গতিকে তাতে যেতিয়া পানী পৰিব কণ্টিনিউৱাছ পানী হৈ থাকিব তেতিয়া কাষৰ মাটিটো ঢিলা হৈ যায় বা তাৰ যিটো মানে ট্ৰেকবিলাক বহোৱা হৈছিলে সেইবিলাক মাটিও ঢিলা হৈ যায় কণ্টিনিউৱাছ যদি বৰষুণ হয় ধাৰাসাৰ যদি বৰষুণ হৈ থাকে তেতিয়া সেইবিলাক তাৰ কাৰণে আজি এই লামডিং বদৰপুৰ হিল আচ্ছা এই কনভাৰ্সনৰ যিটো কাম হয় কনভাৰ্সনৰ কামটো গছ কনভাৰ্সন বা সেইকাৰণেতো গোটেইখিনি বনাবলগীয়া হ'ল এই গছ কনভাৰ্সনৰ কামটো খুব খৰকেতিয়া কৰিবলগীয়া হ'ল কাৰণ প্ৰেছাৰ আছিলে কাৰণ সিফালে কানেক্টিভিটি কথা আছে এক্সিষ্টিং লাইনৰো কথা আছে যে আপোনালোকে কনভাৰ্সন লাইনটো বন্ধ কৰি দিবলগীয়া হৈছিল বহুবাৰ এক্সটেণ্ড কৰিবলগীয়া হ'ল আপোনালোকে তাত ট্ৰেইন চলাচল বন্ধ কৰি কাম কৰিছে আকৌ এক্সটেণ্ড কৰিবলগীয়া হ'ল সময় 3-4 বাৰমান এক্সটেণ্ড কৰিবলগীয়া হৈছে সো আপোনালোকৰ ওপৰত প্ৰেছাৰ আছিল নেকি যে কামটো খুব সোনকালে কৰিবলগীয়া সদায় থাকিব টাৰ্গেট থাকে এটা যেতিয়া ৰেল লাইন এটা বনোৱা হয় তাক এটা টাৰ্গেট দিয়া হয় যে ইমান দিনৰ ভিতৰত কামটো কৰি দিব লাগে একৰ্ডিংলি সেই কামটো হৈছিলে তাৰপিছত আপোনাৰ ট্ৰেইন চলাচল সুচাৰুৰূপে আৰম্ভ হ'ল আৰু আজিলৈকে আপোনাৰ মালবাহী ট্ৰেইন ইভেন ৰাজধানী এক্সপ্ৰেছ আগৰতলাৰ পৰা দিল্লীলৈ এই ভায়া আপোনাৰ বদৰপুৰ হাফলং গুৱাহাটী হৈ চলাচল কৰে গতিকে কৰি আছিলে আৰু হামসফৰ এক্সপ্ৰেছ যেনেকৈ আপোনাৰ হাফলং আগৰতলাৰ পৰা বাংগালোৰলৈ চলাচল কৰে সেইখনো আপোনাৰ বদৰপুৰ হাফলং হৈয়ে চলাচল কৰি আছে বা তেনেকুৱাকৈ শিলচৰৰ পৰা আপোনাৰ দিল্লীলৈ পূৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ এইখনো চলাচল কৰি আছে আপোনাৰ ইয়াৰ পৰা আগৰতলাৰ পৰা শিয়ালদহলৈ আপোনাৰ কাঞ্চনজংঘা এক্সপ্ৰেছ চলাচল কৰি আছে গতিকে বিভিন্ন ট্ৰেইন দূৰণিবতীয়া ট্ৰেইন আৰু লোকেল ট্ৰেইন সেইবিলাক গোটেই চলাচল কৰি আছিলে কিন্তু আজি দুৰ্ভাগ্যবশতঃ আজি তেনেকুৱা এটা প্ৰাকৃতিক দুৰ্যোগ হৈ গ'ল যাৰ কাৰণে আজি ট্ৰেইন চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ আছে আৰু যিটো পৰিস্থিতি আপুনি আজি স্ক্ৰীনত দেখা পাই আছে এই পৰিস্থিতি এইটো যে কেনেকুৱাকৈ ইমান ভয়াৱহ পৰিস্থিতি এটা তাক মোকাবিলা কৰাটো সহজ কথা নহয় তথাপি ৰেল কৰ্তৃপক্ষই দিনে নিশাইতে কামত লাগি আছে আৰু ইতিমধ্যে 50টা স্থানত যি আপোনাৰ এই বিপৰ্যয় ঘটিছিলে এই ভূমিস্খলন হৈছিলে সেই ভূমিস্খলনৰ 50টা ঠাইৰ 12টা ঠাই ইতিমধ্যে আপোনাৰ এটা মানে সেই যে উলমি থকা ৰেল লাইনটা সব মানে টিভি পেপাৰ সবতে আছে সেইটো কি সেইটো কি কৰিব এইটো এটা নজিৰবিহীন তেনেকুৱাকৈ আপোনাৰ তলেৰে মাটি ওলাই লৈ গৈছে সেইটো আৰু মানে আমাৰ ৰেলৰ ইঞ্জিনিয়াৰৰ গাতো তেনেকুৱাকৈ দৌ বুলি নকওঁ কেনেকৈ ওলাই যাব এটা পানীৰ যেতিয়া বহল প্ৰেছাৰ পাব আৰু ধাৰাসাৰ বৰষুণ হ'ব কন্টিনিউয়াস ওয়াটার মানে প্রেসার দি থাকিব পানীয়ে ঢিলা মাটিত তেতিয়া নিশ্চয় খহি যাব আর কেনেকুৱাকৈ খহি গ'ল মাটিটো ঢিলা আৰু সেইটো এতিয়া নিশ্চয় সেইটো অতি সোনকালে আমাৰ যিমান পাৰে আমাৰ সেইখিনি ৰিপেয়াৰিঙৰ কাৰণে যাব আমাৰ ওচৰত যিমানখিনি বস্তু পায় তাৰ কাৰণে মেটেৰিয়েল লাগিব আপোনাৰ পাথৰ লাগিব তাৰ কাৰণে সিমেন্ট লাগিব ৰড লাগিব বালি লাগিব গোটেইখিনি বস্তু মেটেৰিয়েল লাগিব এতিয়া দেখা পাইছে যে মেটেৰিয়েল নিয়া জাগাই নাই ৰাস্তাই নাই মেটেৰিয়েলটো নিব কি হেৰে আপোনাৰ ৰেলো না যায় আপোনাৰ মানে ট্ৰাকো না যায় কোনো ধৰণৰ বস্তু না যায় ৰেস্কিউৰ কথা ৰেস্কিউটো আমাৰ লব লাগিব আপোনাৰ টেক ওয়ে পইণ্টটো হৈছে নহয় বিৰতিৰ আগত মই পটককে এটা বস্তু কৈ ভেৰি কুইকলি কৈ থৈছো যে এই ট্ৰেইনটো বন্ধ হৈ যোৱাৰ বাবে আজি ত্ৰিপুৰা চৰকাৰে ডিজাস্টাৰ মেনেজমেণ্টে অৰ্ডাৰ দিছে যে
আজি নিশাৰ পৰা প্ৰতি স্কুটাৰে দুচকীয়া বাহনত দিনে 200 টকাতকৈ বেছি তেল ভৰাব নোৱাৰে, 3 চকীয়া 300 টকাতকৈ নোৱাৰে, আৰু 4 চকীয়া 1000 টকাতকৈ বেছিকৈ নোৱাৰে। মানে তাত এতিয়া তেলৰ নাটনি আৰম্ভ হ'ল, খাদ্য সংকটৰ সৃষ্টি হ'ব, তেলৰ নাটনিৰ সৃষ্টি হ'ব, আৰু এই সমস্যা এই প্ৰভাৱিত হ'ব ওচৰৰ পাজৰৰ অঞ্চলসমূহ। আমি এটা বিৰতি ল'ব লাগিব, বিৰতিৰ পিছত আলোচনা কৰিম পুনৰ যি নৰ্মেল চিটুৱেশ্যন সেই ঘূৰাই আনিবলৈ কিমান দিন লাগিব আৰু এই পৰিস্থিতি আগলৈ কিমান দুৰ্গম হ'ব ইত্যাদি বিষয়ৰ পৰা আলোচনা কৰিম। কিন্তু এতিয়া ল'ব লাগিব এটা বাণিজ্যিক বিৰতি। সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন। নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছোঁ। শেষৰটো খণ্ডত আমি উপনীত হৈছোঁ। পোনে পোনে মই ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিম, নৃপেন ভট্টাচাৰ্য ডাঙৰীয়া। এই যি বিধ্বস্ত ধ্বংসস্তূপত পৰিণত হ'ল হাফলং, যি প্ৰকৃতিৰ তাণ্ডৱ ৰূপে বিধ্বস্ত কৰিলে হাফলঙক, পুনৰ স্বাভাৱিক অৱস্থা স্বাভাৱিক ছন্দ ঘূৰি আহিবলৈ কিমান দিন লাগিব? আৰু আমি ক'ব নোৱাৰোঁ পুনৰ এনেধৰণৰ বৰষুণ নহ'ব বুলি, প্ৰকৃতিয়ে এই তাণ্ডৱ ৰূপ ধাৰণ নকৰিব বুলি। এনেকুৱা যাতে আকৌ নহয় তাৰ কাৰণে কি পদক্ষেপ ৰেল বিভাগে ল'ব লাগে বুলি আপুনি ভাবে? দুটা প্ৰশ্ন। এতিয়া চাব, এই লামডিং বৰ্ডাৰ ছেকশ্যনত এই ধাৰাসাৰ বৰষুণৰ কাৰণে প্ৰায় 50টা ঠাইত আমাৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। তাৰে ইতিমধ্যে 12টা ঠাইৰ আমাৰ যিখিনি মেৰামতি কাম কৰিব লাগে সেইখিনি ইতিমধ্যে কৰা হৈছে, আৰু বাকীখিনি কামো আমাৰ পূৰ্ণগতিত চলি আছে। এতিয়া যদি বতৰ অনুকূল অৱস্থাত থাকে তেতিয়াহ'লে আমাৰ কামখিনি যিমান পাৰি সোনকালে সোনকালে শেষ কৰিব পৰা যাব, আৰু ট্ৰেইন চলাচলো সোনকালে চলোৱাৰ কাৰণে ৰেলে পূৰ্ণ প্ৰয়াস কৰি আছে। একমাহো হয়তো লাগিব পাৰে। এতিয়া চাব, কিছুমান ঠাইত আপোনাৰ ৰেলৰ তলেৰে মাটি মানে তলত মাটিয়ে নাই, লাইনৰ তলত। গতিকে সেইখিনিত আপোনাৰ তলত সেই আগে পথটো বনাব লাগিব, তাৰ ওপৰত সেই ট্ৰেক চেঞ্জ কৰি, যিটো ভাজ লাগি গৈছে ট্ৰেক, সেই ট্ৰেক আৰু নচলিব, সেই ট্ৰেক আৰু তাত দিব পৰা নাযাব। সেই ট্ৰেকটো চেঞ্জ কৰি নতুন ট্ৰেক দিয়া হ'ব লাগিব। তাৰ কাৰণে কিছুমান পাথৰ তাত, মানে কিছুমান তলত পাথৰ লাগিব, মাটি লাগিব, কিছু প্ৰত্যাহ্বান আছে, যথেষ্ট ধ্বংসস্তূপত পৰিণত হ'ল। মই এতিয়া ইটো প্ৰশ্নলৈ যাম মই, কিন্তু যিহেতু সময় কম আছে মই নীলৰ ভট্টাচাৰ্যৰ ওচৰত যাব বিচাৰিম। কি ক'ব বিচাৰিব এখন ইমান সুন্দৰ জেগা, এটা সুন্দৰ ৰেল ষ্টেচন? মানে মই ভিজুৱেলছখিনি চাই আছিলোঁ, আটাইতকৈ দুখ লাগিলে যে মই সদায় ভাবি আছিলোঁ যে হাফলঙলৈ ভিষ্টাডোমত যাম। গুৱাহাটীৰ পৰা প্ৰথমখন ভিষ্টাডোম হাফলঙলৈ চলিছিল, যাব নহ'ল। আৰু ছেকেণ্ড কথা, নিউ হাফলংটো এটা ভাল হ'ল যে নিউ হাফলং চাৰিওফালে পাহাৰ, ওল্ড হাফলংটো নহয় তেনেকুৱা, চাৰিওফালে পাহাৰ, আৰু নিউ হাফলঙৰ ওচৰতে জাতিংগা। চ' সেই জাতিংগালৈ একেবাৰে ওচৰ হয়। নহ'লে আগত ওল্ড হাফলং ষ্টেচনটো আছিলে, ওল্ড হাফলঙৰ পৰা মাজেদি সেই শ্বিলঙৰ নিচিনাকৈ বাটটা আছিলে, ওপৰলৈ উঠি গৈ পেলাই ওপৰত বাছ ষ্টেণ্ডটো আছিলে, তাৰ পৰা আকৌ হাফলঙলৈ যাব লাগে। এতিয়া কথা হ'ল, আজিৰ ঘটনা হ'ল যে হাফলঙৰ পৰা নিউ হাফলঙলৈ অহা যিটো বাট, সেইটো এঠাইত ছিঙি গ'ল। এতিয়া হাফলঙৰ পৰা নিউ হাফলঙলৈ আপুনি মানে গাড়ীৰে আহিব নোৱাৰি। এইফালে মাহুৰৰ পৰা আপুনি আগুৱাব নোৱাৰে, সিফালে আপোনাৰ ইফালে উমৰাংচু দিও যাব নোৱাৰে, সেইটো ৰাস্তাও বন্ধ হৈছে। আৰু ইফালে মেঘালয়দি যদি যায় যোৱাৰ আগত সেইটো ৰাস্তা আজি বন্ধ হৈছে। তাৰ মানে আপোনাৰ দক্ষিণ অসম, ত্ৰিপুৰা, মিজোৰাম এয়াৰ কানেক্টিভিটি বাদে আৰু কোনো কানেক্টিভিটি নাই। এই মুহূৰ্তত কানেক্টিভিটি নাই, সিমান ইম্পৰ্টেণ্ট এটা ৰাস্তা। আৰু এটা কথা হ'ল যে হাফলং বুলি ক'লে আমাৰ একমাত্ৰ হিল ষ্টেচন, মানে সেই বেংগলোৰ নিচিনা ৱেডাৰ এটা থাকেই, খুব সুন্দৰ ঠাই। আৰু নিউ হাফলং যোনে যোৱা নাই, নতুন হাফলং ষ্টেচনটো যদি যোৱা নাই, মানে এতিয়া ইয়াৰ পিছত আৰু কি হয় মই নাজানো, কিন্তু ইয়াৰ আগত কিন্তু বিৰাট ধুনীয়া আছিলে। 30 ছেকেণ্ড আছে। সেই আমিও আশা কৰিম, অনুষ্ঠান সমাপ্ত কৰিব লাগিব, আমিও আশা কৰিম হাফলং যাতে পুনৰ এনেকুৱা নহয়, হাফলঙৰ যি ছুইজাৰলেণ্ডৰ মৰ্যাদা, সেই মৰ্যাদা পুনৰ ঘূৰাই পাওক। যি হ'ল সেই ঘটনা যাতে পুনৰাবৃত্তি নহয়, সেই সন্দৰ্ভত ৰেল বিভাগে চিন্তা চৰ্চা কৰিব লাগিব। কিন্তু অহা 4 দিন কিন্তু বৰষুণ দি থাকিব, বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জনোৱা মতে পৰিস্থিতি জটিল হ'ব পাৰে। গতিকে সেই ধৰণে পদক্ষেপ চৰকাৰ বা ৰেল বিভাগে ল'লে ভাল হ'ব। সেইখিনি কথাৰেই এই মুহূৰ্তত মোৰ এই অনুষ্ঠান সামৰণি পেলাব লাগিব। নৃপেন ভট্টাচাৰ্য ধন্যবাদ, নীল ভট্টাচাৰ্য ধন্যবাদ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে। আৰু প্ৰিয় দৰ্শক, শুভৰাত্ৰি। সাধাৰণ